গাভাস্কাৰৰ পুতেকে যদি ক্ৰিকেট খেলিব পাৰে তেন্তে মোৰ লৰাও ইলেকশ্যন খেলিব পাৰে। তেণ্ডুলকাৰৰ পুতেকে যদি ক্ৰিকেট খেলিব পাৰে তেন্তে মোৰ লৰাও ইলেকশ্যন খেলিব পাৰে। ডাক্তৰৰ পুতেক যদি ডাক্তৰ হ'ব পাৰে তেন্তে মোৰ লৰাও ইলেকশ্যন খেলিব পাৰে। মোৰ লৰাই কিয় ইলেকশ্যন খেলিব নোৱাৰে? মই বতৰ বুজি পোৱা মানুহ, ৰাইজৰ মন বুজি পোৱা মানুহ। হাই কমাণ্ডে দিলে চামগুৰি সমষ্টিত উপ নিৰ্বাচন খেলিবলৈ সাজু মোৰ পুত্ৰ তানজিল হুছেইন। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে তেতিয়াও চলি আছিল, এতিয়াও চলি আছে, আগলৈ চলি থাকিব কংগ্ৰেছ দল। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত ডুব যোৱা কংগ্ৰেছ দলটোত এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে জয়লাভ কৰাৰ পিছত বিধায়ক শূন্য হৈ আছে চামগুৰি সমষ্টি। অতি শীঘ্ৰে ৰাজ্যত হ'ব উপ নিৰ্বাচন। ভাগ্যৰ দুৱাৰ মুকলি হ'ব ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ। চামগুৰিৰ পৰা পুত্ৰ তানজিল হুছেইনক দিছপুৰলৈ প্ৰেৰণ কৰাৰ অংক ৰকিবুল হুছেইনৰ, যাক লৈ নেকি এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত। ৰাজনৈতিক মহলত এই চৰ্চা চলি থকাৰ মাজতেই সমগ্ৰ বিষয়ক লৈ মুখ খুলিলে ৰকিবুল হুছেইনে। হাইকমাণ্ডে দিলে চামগুৰিৰ পৰা পুত্ৰ তানজিল হুছেইনে নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত বুলিয়ে আওপকীয়াকৈ কৈ দিলে ৰকিবুল হুছেইনে। গাভাস্কাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, তেণ্ডুলকাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, ডাক্তৰৰ পিতেক ডাক্তৰ হ'ব পাৰে। মোৰ ল'ৰাটোৱে NSY কৰি ঘূৰি ফুৰিছে মানুহৰ লগত সমগ্ৰ কৰি, মোৰ ল'ৰাটো হ'ব নোৱাৰে। যদি হাইকমাণ্ডে দিয়ে হাইকমাণ্ডৰ কথা। এতিয়া মোক এইবিলাক কৈ কৈয়ে 10 লাখৰ ওপৰ জিকাই দিছে মানুহে। এইবিলাক কৈ কৈয়ে মানুহে খুব এইবিলাক বেয়া পায়তো। এতিয়া কাৰোবাৰ এজনৰ নাম ল'লে মই নাম ল'ব খোজা নাই, তেওঁৰ নামটো লওঁতে পৰিয়ালৰ কথা নকলে, কিন্তু মোৰ কথা ক্ষেত্ৰত পৰিয়ালকে দিলোঁ। মইতো কোনো ৰিয়েকশ্যন নিদিওঁ। মই এইবাৰ যে ইলেকশ্যনৰ সময়ত কাৰোবাক গালি পাৰা দেখিছে? মোকতো কেনেধৰণে গালি পাৰিছে? বদৰুদ্দিন আজমল ডাঙৰীয়াইতো মোৰ একেবাৰে গোষ্ঠী পৰিয়াল লৈ পেলাই গালি পাৰিছে। মইতো তেওঁক একো কোৱা নাই, কাৰণ মই বতৰ বুজি পাওঁ, পাল্চটো বুজি পাওঁ, মানুহৰ মনটো বুজি পাওঁ। গাভাস্কাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, তেণ্ডুলকাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, ডাক্তৰৰ পিতেক ডাক্তৰ হ'ব পাৰে। মোৰ ল'ৰাটোৱে NSY কৰি ঘূৰি ফুৰিছে মানুহৰ লগত সমগ্ৰ কৰি, মোৰ ল'ৰাটো হ'ব নোৱাৰে। যদি হাইকমাণ্ডে দিয়ে হাইকমাণ্ডৰ কথা। এতিয়া মোক এইবিলাক কৈ কৈয়ে 10 লাখৰ ওপৰ জিকাই দিছে মানুহে। এইবিলাক কৈ কৈয়ে মানুহে খুব এইবিলাক বেয়া পায়তো। এতিয়া কাৰোবাৰ এজনৰ নাম ল'লে মই নাম ল'ব খোজা নাই, তেওঁৰ নামটো লওঁতে পৰিয়ালৰ কথা নকলে, কিন্তু মোৰ কথা ক্ষেত্ৰত পৰিয়ালকে দিলোঁ। মইতো কোনো ৰিয়েকশ্যন নিদিওঁ। মই এইবাৰ যে ইলেকশ্যনৰ সময়ত কাৰোবাক গালি পাৰা দেখিছে? মোকতো কেনেধৰণে গালি পাৰিছে? বদৰুদ্দিন আজমল ডাঙৰীয়াইতো মোৰ একেবাৰে গোষ্ঠী পৰিয়াল লৈ পেলাই গালি পাৰিছে। মইতো তেওঁক একো কোৱা নাই, কাৰণ মই বতৰ বুজি পাওঁ, পাল্চটো বুজি পাওঁ, মানুহৰ মনটো বুজি পাওঁ। গাভাস্কাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, তেণ্ডুলকাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, ডাক্তৰৰ পিতেক ডাক্তৰ হ'ব পাৰে। মোৰ ল'ৰাটোৱে NSY কৰি ঘূৰি ফুৰিছে মানুহৰ লগত সমগ্ৰ কৰি, মোৰ ল'ৰাটো হ'ব নোৱাৰে। যদি হাইকমাণ্ডে দিয়ে হাইকমাণ্ডৰ কথা। এতিয়া মোক এইবিলাক কৈ কৈয়ে 10 লাখৰ ওপৰ জিকাই দিছে মানুহে। এইবিলাক কৈ কৈয়ে মানুহে খুব এইবিলাক বেয়া পায়তো। এতিয়া কাৰোবাৰ এজনৰ নাম ল'লে মই নাম ল'ব খোজা নাই, তেওঁৰ নামটো লওঁতে পৰিয়ালৰ কথা নকলে, কিন্তু মোৰ কথা ক্ষেত্ৰত পৰিয়ালকে দিলোঁ। মইতো কোনো ৰিয়েকশ্যন নিদিওঁ। মই এইবাৰ যে ইলেকশ্যনৰ সময়ত কাৰোবাক গালি পাৰা দেখিছে? মোকতো কেনেধৰণে গালি পাৰিছে? বদৰুদ্দিন আজমল ডাঙৰীয়াইতো মোৰ একেবাৰে গোষ্ঠী পৰিয়াল লৈ পেলাই গালি পাৰিছে। মইতো তেওঁক একো কোৱা নাই, কাৰণ মই বতৰ বুজি পাওঁ, পাল্চটো বুজি পাওঁ, মানুহৰ মনটো বুজি পাওঁ। গাভাস্কাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, তেণ্ডুলকাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে, ডাক্তৰৰ পিতেক ডাক্তৰ হ'ব পাৰে। মোৰ ল'ৰাটোৱে NSY কৰি ঘূৰি ফুৰিছে মানুহৰ লগত সমগ্ৰ কৰি, মোৰ ল'ৰাটো হ'ব নোৱাৰে। যদি হাইকমাণ্ডে দিয়ে হাইকমাণ্ডৰ কথা। এতিয়া মোক এইবিলাক কৈ কৈয়ে 10 লাখৰ ওপৰ জিকাই দিছে মানুহে। এইবিলাক কৈ কৈয়ে মানুহে খুব এইবিলাক বেয়া পায়তো। এতিয়া কাৰোবাৰ এজনৰ নাম ল'লে মই নাম ল'ব খোজা নাই, তেওঁৰ নামটো লওঁতে পৰিয়ালৰ কথা নকলে, কিন্তু মোৰ কথা ক্ষেত্ৰত পৰিয়ালকে দিলোঁ। মইতো কোনো ৰিয়েকশ্যন নিদিওঁ। মই এইবাৰ যে ইলেকশ্যনৰ সময়ত কাৰোবাক গালি পাৰা দেখিছে? মোকতো কেনেধৰণে গালি পাৰিছে?
বদৰুদ্দিন আজমল ডাঙৰীয়াইতো মোৰ একেবাৰে গোষ্ঠী পৰিয়াল লৈ পেলাই গালি পাৰিছে। মই